আনন্দিত হৈছোঁ আৰু সি পঢ়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে সেইটো তাৰ ক্ৰেডিটটো মই তাক আৰু স্কুলৰ টিচাৰসকলক দিব লাগিব কাৰণ তেওঁলোকেও বহুত কষ্ট কৰিছে এই ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত। ভোলাগুৰি আদৰ্শ বিদ্যাপীঠৰ অধ্যক্ষা বাইদেউ কণিকা বৰা বাইদেউ আৰু সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা নথৈ আনন্দিত হৈছোঁ। তেওঁলোকৰ প্ৰচেষ্টাৰ ফলতে আজি এইটো ৰিজাল্ট পাইছোঁ বুলি ভাবিছোঁ। তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ল'ৰাই যদি অজানিতে কিবা ভুল ভ্ৰান্তি কৰিছিলে মই দেউতাক হিচাপে আজি তেওঁলোকৰ ওচৰত ভুল কৰাটো ক্ষমা বিচাৰিছোঁ। যেন সদায় ল'ৰাটো আগবাঢ়ি যাবলৈ তেওঁলোকে সদায় আশীৰ্বাদ দিব, সদায় দিহা পৰামৰ্শ দিব, সেইটোৱে কামনা কৰিছোঁ। মই আজি খুব বেছি গৌৰৱ অনুভৱ কৰিছোঁ। সি আমাৰ স্কুলৰ এগৰাকী খুব ভাল ছাত্ৰ, খুব কথা শুনে আৰু ইণ্টেলিজেণ্ট বুলি ক'ব লাগিব। আৰু যিবোৰ আমি কওঁ, যিবোৰ আমি তাক গাইড কৰোঁ সেইখিনি সি সেইমতে ফ'ল' কৰিছিলে আৰু আমি ভবামতে সি ৰিজাল্ট কৰিছে। খুব চিনচিয়াৰ হয় সি আৰু অনাগত ভৱিষ্যতত সি এগৰাকী ভাল মানুহ হওক, ব্যক্তি হওক, তাৰে কামনা কৰিছোঁ। আৰু আমাৰ স্কুলখনলৈ লগতে আমাৰ গাঁওখনলৈ সি গৌৰৱ কঢ়িয়াই অনাৰ বাবে তাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।